আপোনালোকে গম পাইছে যে এতিয়া বৰ্তমান কিছুমান ব্যৱসায়ীয়ে মানে চিলিণ্ডাৰটো ষ্টক কৰি বেছি দামত বিক্ৰী কৰে। গতিকে আমি তেনেকৈ বিশ্বস্ত সূত্ৰে গম পাই আজি আমি TNDত আমাৰ লগত ছাপ্লাই ডিপাৰ্টমেণ্টৰো মানুহ আছে। TND মানে আপোনাৰ তিনিআলিটোৰ পৰা দক্ষিণ ফালে আমাৰ যিটো দিগজানী বুলি আছে এৰিয়া, দিগজানীৰ পৰা আমি 82টা চিলিণ্ডাৰ তেনেকৈ চিজ কৰা হৈছে। আৰু এই আপোনালোকে বৰ্তমান আমি এতিয়া য'ত থিয় হৈ আছোঁ বৰপেটাৰ মানে কলগছিয়াৰ আপোনাৰ SBI ফ্ৰণ্টত যিখন দোকান আছে সেই দোকানখনৰ পৰা আমি অলৰেডি 28টা চিলিণ্ডাৰ আমি চিজ কৰিছোঁ। আৰু ইয়াৰে ধৰক কিছুমান ভৰ্তি আছে, কিছুমান আনফিল্ড আছে, কিছুমান ফিল্ড আছে। এইটো আপোনালোকৰ ছাপ্লাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ক'ব এইটো কিমান। TNDৰ পৰা 82 ধৰা হৈছে আৰু ইয়াৰ পৰা 28 ধৰা হৈছে। মই ছাৰৰ এটা বিশেষ সূত্ৰ আমি এটা গম পালোঁ যে ইয়াতে এনেকুৱা ইছ্যু হৈছে। ছাৰৰ এটা আমি ছাৰৰ ছুপাৰভিজনত আমি দুটা জেগাত আমি ৰেড কৰিলোঁ আৰু ৰেড কৰোঁতে প্ৰথম যিটো জেগা আছিল সেইটো জেগাত হ'ল দিগজানী TND। তাতে তাৰ পৰা আমি টোটাল 82 চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাৰে ভিতৰত আমাৰ ফিল চিলিণ্ডাৰ হ'ল 19 আৰু টোটাল 42 এমটি চিলিণ্ডাৰ আছিল ইণ্ডেনৰ আৰু 19 এমটি চিলিণ্ডাৰ আছিল ভাৰত গেছৰ। আৰু লগতে দুটা কমাৰ্চিয়েল চিলিণ্ডাৰো আমি মানে এমটি জব্দ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু ইয়াৰে যিটো আমি ইয়াতেও আৰু এটা আমি ৰেড মাৰিলোঁ। ৰেড মৰাৰ পিছত আমি ইয়াতে টোটাল 28 চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। তাৰে ভিতৰত 3টা ফিল চিলিণ্ডাৰ পালোঁ আৰু বাকী চবকেইটা এমটি চিলিণ্ডাৰ আমি জব্দ কৰিলোঁ। এতিয়া আমি এনেকৈ চিজাৰ লিষ্ট এটা আমি কৰিলোঁ। চিজাৰ কৰাৰ পিছত এইখিনি আমি আমাৰ ডিচি মহোদয়ক আমি অৱগত কৰিম। ডিচি মহোদয়ক অৱগত কৰাৰ পিছত ডিচি মহোদয়ে আমি যি ইনষ্ট্ৰাকশ্যন দিয়ে সেইমতে আমি এইটোত বিহিত ব্যৱস্থা কৰিম। চিলিণ্ডাৰৰ মানে নাটনি হৈ আছে আৰু ইয়াতে ব্লেকত বিক্ৰী হৈ আছে, বেছি দামত বিক্ৰী হৈ আছে। সেইখিনি কমপ্লেইনৰ ওপৰতে আমি আহিছিলোঁ। আহি আমি দুটা জেগাতে আমি ৰেড কৰিলোঁ। আৰু অনাগত দিনত যদি আৰু এনেকুৱা কোনো পায় আমাৰ খবৰ পালে আমি নিশ্চয় আহিম আৰু চাই দিম যাতে এনেকুৱা ধৰণৰ কোনো প্ৰব্লেম আৰু নকৰে আৰু সাধাৰণ মানুহ যাতে অলপ ভালকৈ মানে বস্তুখিনি পাই থাকে আৰু।